2025 চনৰ 20 জুনৰ পৰা বৃহস্পতি গ্ৰহ ৰাশি পৰিৱৰ্তন কৰাত আপোনাৰ ৰাশি কেনেদৰে পৰিৱৰ্তন হ'ব শুভ ফল লাভ কৰিবনে কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা হ'বনে বৃহস্পতি গ্ৰহ হৈছে শুভ দৃষ্টিৰ লাভ কৰাৰ প্ৰথম গ্ৰহ লাভ স্বাস্থ্য পাৰিবাৰিক সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত এই ভিডিঅ'টোৰ মাজত কম বৃহস্পতিক কেনেদৰে সন্তুষ্ট কৰিব পাৰিব আপুনি বিশেষ টিপছ কম যাৰ জৰিয়তে বাকি থকা 2025 বৰ্ষৰ মাহকেইটা ভাল ধৰণে পাৰ হয় ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে এটা আপোনালোকক অনুৰোধ জনাইছো পোন প্ৰথমবাৰৰ বাবে যদিহে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে যদি ভিডিঅ'টো ভাল পায় চেনেলটি লাইক কৰাৰ লগতে সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় এই বছৰ মীন ৰাশি ব্যক্তিসকলৰ বাবে বৃহস্পতি গ্ৰহৰ স্থিতিয়ে অতি লাভদায়ক হ'ব 20 মেৰ পৰা 25 ছেপ্টেম্বৰলৈ সময়ছোৱাত বৃহস্পতি গ্ৰহই আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত থাকিব যাৰ ফলত বন্ধুৰ পৰা পৰিয়ালৰ পৰা বহুতো সহায় সহযোগিতা পাব প্ৰথমে জানো আহকচোন স্বাস্থ্যৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব স্বাস্থ্যৰ ফালে ক'বলৈ গ'লে স্বাস্থ্য ভালে থাকিব বা অধিক মছলাজাতীয় খাদ্যৰ পৰা বিৰত থাকিব দূৰত থাকিব মাছ মাংস খোৱা লোৱা ফালৰ পৰা পেটৰ সমস্যা হ'ব পাৰে সকলো বস্তুৱে নিয়মিত খোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ কাৰণে আপোনাৰ কাৰণে সকলোৰে কাৰণে সকলো বস্তুৱে নিয়মিত খোৱাটো আমাৰ কাৰণে ভাল আপোনাৰ স্বাস্থ্য কোনো ধৰণৰ সমস্যা নহয় তেনেহলে কাৰণ স্বাস্থ্যটো আপোনাৰ নিয়মিতভাৱে ভাল থাকিলে খোৱা লোৱা কৰিলে তেনেহলে সকলো সমস্যা সমাধান হৈ যায় কাৰণ স্বাস্থ্য ভাল থাকিলে আমাৰ শৰীৰ ভাল থাকে মানিৰ প্ৰবলেম সকলোৰে সমস্যাৰ লগতে থাকে অযথা খৰচৰ পৰা বাচি থাকিব লাগিব বৃহস্পতি গ্ৰহৰ কৃপাত ফলত ইমান খৰচ নকৰাই কিন্তু মাজে মাজে খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে 20 জুনৰ পৰা বৃহস্পতি গ্ৰহই আপোনাৰ ভাগ্যস্থান বিৰাজমান কৰিব এই গৃহত বৃহস্পতি উপস্থিতি মানে হৈছে শিক্ষা ধন বুদ্ধি ভাগ্য ফালৰ পৰা উন্নতি যিসকলে মীন ৰাশিৰ জাতকে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিব চাকৰি পৰীক্ষা কলেজীয়া লাইফ শিক্ষাৰ ক্ষেত্ৰত সফলতা ভাল পাব জুলাই মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ অতি লাভদায়ক হ'ব যিসকলে ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে আয়ৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে বৃহস্পতিবাৰে গছৰ তলত কিছুমান আপুনি যিকোনো গছৰ তলত চাউল পেলাই দিয়ক ধাৰ লাগি থকা সমস্যা সমাধান হ'ব প্ৰিয় দৰ্শক এখিনিতে ক'ব বিচাৰিছো যে আপোনাৰ মীন ৰাশিৰ স্বভাৱ চৰিত্ৰ লগতে এই বছৰটো কেনেদৰে পাৰ হ'ব লগতে সম্পূৰ্ণ জীৱনৰ বিশ্লেষণ আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈ দিছো তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী আপুনি চাই ল'ব পাৰে এবাৰ জানি লওঁ আহকচোন আগষ্টৰ মাহত বৈবাহিক প্ৰেম জীৱনৰ কেনেদৰে সফলতা পাব কেনেদৰে চলিব লাগিব আগষ্টৰ মাহত মীন ৰাশিৰ মানসিক জীৱনৰ গভীৰ হৈ পৰিব যিসকলে আপোনাৰ দীৰ্ঘদিন ধৰি সময় পৰা মনত ৰাখিব লগিয়া আছে কিছুমান ক্ষেত্ৰত তেওঁ আপোনাৰ ওচৰলৈ আহিব কিন্তু যিসকল দূৰ হৈ গৈছে প্ৰেমিকাৰ ক্ষেত্ৰত কিন্তু তাতে আপুনি স্থান নিদিব আমাৰ জীৱন সংগীটো ধুনীয়া হোৱাটো দৰকাৰ নহয় বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ হেহে যদি আপোনাৰ এবাৰ বিশ্বাস ভাঙিছে ৰিলেশনশ্বিপৰ ক্ষেত্ৰত তেনেহলে সেইজন ব্যক্তিক আপুনি দ্বিতীয়বাৰ চান্স নিদিব নহলে আপোনাৰ মূৰ্খামি হ'ব হেহে যোৱা বস্তু যাবলৈ দিয়া তাক ধৰি ৰাখিবলৈ চেষ্টা নকৰিবা দাম্পত্য জীৱনত থাকিব শান্তি সহানুভূতি আৰু একাগ্ৰতা নতুন প্ৰেমৰ আৰম্ভণিৰ সম্ভাৱনাও দেখা পোৱা গৈছে যিসকল সিঙ্গল আছে বিশেষকৈ 12 আগষ্টৰ পিছতহে বিশেষ টিপছ আগষ্টৰ মাহত আপোনাৰ শুক্ৰবাৰে গাই গৰুক যিকোনো ধৰণৰ খোৱা বস্তু আপুনি দিব পাৰে ধৰি লৈছো ফল জাতীয়
তেনেহলে আপোনাৰ দাম্পত্য জীৱন অতি সুখৰ হ'ব সেপ্টেম্বৰ মাহত ক্যালেন্ডাৰ অনুসৰি ভাৰতীয় পৰ্যায়ত অনুসৰি সেপ্টেম্বৰ মাহত আপোনাৰ ৰাশিৰ অতি শক্তিশালী যোগ গঠিত হৈছে ৰাজযোগ আৰু ধনযোগ হৈছে কৰ্মৰ ক্ষেত্ৰত নতুন পথ নাম যত আৰু সহকৰ্মীৰ সহায় পাব বিদেশ ভ্ৰমণৰ সম্ভাৱনাও নতুন অফাৰ অথবা নিজৰ ষ্ট্ৰেটেজি লগতে পঢ়া-শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি জিকিবলৈ পাৰিব স্কলাৰশ্বিপৰ ক্ষেত্ৰৰ পৰাও আপোনাৰ যিকোনো বাহিৰা ক্ষেত্ৰৰ পৰাও আপোনাৰ ধন অহাৰো শুভ ফল পাব প্ৰতি সোমবাৰে শিৱ মন্দিৰত গৈ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক এবাৰ আমি জানিলো আহকচোন এইকিটা মাহত আপোনাৰ মানসিক শান্তি আত্মবিশ্বাস শুভ খবৰ খিনি জানিলো এই সময়ছোৱাত মীন ৰাশিৰ মানুহসকলে মানসিক চাপ একেবাৰে কমি যাব পূজা পাঠ দান দক্ষিণা প্ৰতি মন আকৰ্ষিত হ'ব লাগিব আত্মবিশ্বাসৰে যিকোনো সিদ্ধান্ত ল'ব পাৰিব আপুনি প্ৰতিদিনে সোমবাৰে 5 মিনিট মন্দিৰত গৈ শিৱ মন্দিৰত গৈ আপুনি ভক্তি মনেৰে স্মৰণ কৰিব মহাদেৱৰ নাম স্মৰণ কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 20 জুনৰ পৰা সেপ্টেম্বৰৰ সময়ছোৱাত আহি আছে আপোনাৰ কিছু ক্ষেত্ৰত মাথো বিশ্বাস ধৈৰ্য কৰ্ম কৰিব লাগিব নিজৰ কৰ্মৰ জৰিয়তে বিশ্বাস কৰি আপুনি কৰ্ম কৰিব লাগিব এই 20 জুনৰ আজিৰে পৰা সকলো নীতিবাচক শক্তি আতৰি আপোনাৰ ধনাত্মক চিন্তা চৰ্চাৰে আপুনি আগবাঢ়িবলৈ শক্তিশালী হ'ব কিন্তু মঙ্গলবাৰে হনুমান চালিসা পাঠ কৰিবলৈ একেবাৰে নাপাহৰিব লগতে সোমবাৰে শাওন মাহৰ যিকোনো এটা সোমবাৰে আপুনি মন্দিৰত গৈ মহাদেৱৰ প্ৰিয় ভক্তসকলে নিশ্চয় মহাদেৱক সন্তুষ্ট কৰিব যদি আপুনি মীন ৰাশিৰ জাতক জাতিকা হয় তেন্তে এই ভিডিওটো লাইক কৰাৰ লগতে কমেন্ট বক্সত ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব আৰু লগতে নিজৰ ৰাশিটো লিখি দিব যাতে এই শুভ শক্তি আপোনাৰ জীৱনত কাৰ্যকৰী হয় ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰাৰ লগতে চেনেলটো প্ৰিয় বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আপোনাৰ মাতো ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো আকৌ নেক্সট ভিডিঅ আপোনালোকক আটাইকে লগ পাম ওম নমঃ শিৱায় জয় বৃহস্পতি দেৱ